নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ 13 নম্বৰ যেটো পেজ চেপ্টাৰ আছিলে তাৰে 253 নম্বৰ পৃষ্ঠাৰ পৰা আমি 11 নম্বৰ কোৱেশ্চনখিনিৰ সমাধান কৰিম। তেনেহ'লে প্ৰথমতে চোৱাচোন কি কৈছে, ড্ৰ ফিগাৰ উইথ ৰুলাৰ এণ্ড পেঞ্চিল এণ্ড ফাইণ্ড দ্য ৰেচিঅ'। যে হাতে কামে কৰি অনুপাত নিৰ্ণয় কৰিব দিছে, চিত্ৰ আঁকি মাপক পেঞ্চিল লৈ। ঠিক আছে, এতিয়া আমি কি কৰিম, এই 11 নম্বৰটোৰ 1 নম্বৰ ৰোমান সংখ্যা 1টোত কি কৈছে চোৱা, দ্য নাম্বাৰ অফ diagonal of a quadrilateral to the number of its sides। তাৰ মানে আমাক কৈছে যে diagonals মানে হৈছে কৰ্ণ। এতিয়া চতুৰ্ভুজৰ মানে এটা চতুৰ্ভুজ আঁকিব দিছে চোৱা, এটা চতুৰ্ভুজৰ কৰ্ণৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ অনুপাত আমাক মানে ওলাব দিছে। প্ৰথমতে এডাল চতুৰ্ভুজ আঁকি লোৱা। তেনেহ'লে প্ৰথমতে এডাল চতুৰ্ভুজ আঁকি লোৱা। চোৱা, এটা চতুৰ্ভুজৰ আমাক কৈছে যে কৰ্ণৰ সংখ্যা আৰু বাহুৰ সংখ্যা। তেনেহ'লে এটা চতুৰ্ভুজৰ কেইটা বাহু থাকে? 4টা বাহু থাকে, যাক কোৱা হয় সাইডছ মানে বাহু। ঠিক আছে, এইটো সাইডছ মানে হৈছে কি বাহু। তেনেহ'লে ইয়াতে বাহু কেইটা আছে? 1 2 3 4টা আছে। আৰু ইয়াতে এই চতুৰ্ভুজডালক মানে কেইটা কৰ্ণ হ'ব, মানে ডায়গনেল যেটো আছে সেইটো হৈছে কৰ্ণ। এতিয়া কৰ্ণ কেইটা হ'ব? কৰ্ণ চাওঁ আমি, কৰ্ণ এই এটা কৰ্ণ হ'ব। তোমালোকে স্কেলেৰে ধুনীয়াকৈ এনেকুৱাকৈ আঁকিবা। চোৱা, এটা চতুৰ্ভুজৰ বাহু হৈছে 4টা আৰু কৰ্ণ হৈছে এইটো, কৰ্ণ হৈছে 2টা। ঠিক আছে, কৰ্ণ কেইটা পালোঁ আমি? 2টা পালোঁ। আৰু বাহু কেইটা পালোঁ আমি? 1 2 3 4টা বাহু পালোঁ। তেনেহ'লে ইয়াতে তোমালোকে কি কৰিবা, এইটো 1 নম্বৰটোত লিখিবা। ইয়াতে লিখিবা যে 11 নম্বৰ সলিউশ্যন, 11 নম্বৰৰ 1 নম্বৰ সলিউশ্যন। ঠিক আছে, 1 নম্বৰ ইয়াতে তুমি এনেকৈ লিখিবা যে নাম্বাৰ অফ ডায়গনেলছ, মানে এটা চতুৰ্ভুজৰ কৰ্ণ মানে কেইটা আছে ডায়গনেলছ। ইয়াতে লিখি দিবা যে নাম্বাৰ অফ ডায়গনেল ইজুকেল টু, কেইটা আমি কৰ্ণ পালোঁ? এটা আৰু এই এটা, 2টা কৰ্ণ পাইছোঁ। ঠিক আছে, আৰু ইয়াত চোৱাচোন চতুৰ্ভুজৰ সংখ্যা কিমান? সাইডছ মানে চতুৰ্ভুজটোৰ সাইডছৰ সংখ্যা কিমান, মানে বাহুৰ সংখ্যা কিমান? 4টা। ইয়াত লিখিবা যে দিয়াৰ ফৰ যে টোটেল ঠিক আছে, টোটেল নাম্বাৰ অফ সাইডছ মানে বাহুৰ সংখ্যা কিমান হ'ব? 4টা। এইটো 4টা। আমাৰ লাগে কি? ৰেচিঅ'। এইটো চোৱা, আমাক ওলাব দিছে কি? ৰেচিঅ' ওলাব দিছে এইটোৰ, যে ফাইণ্ড দ্য ৰেচিঅ', মানে এইবিলাকৰ মানে কি ওলাব লাগে? ৰেচিঅ' ওলাব লাগে। ইয়াত লিখিবা যে ৰেচিঅ' ইজুকেল টু কি আছে? 2:4 আছে। এইটোক আমি যদি পাতোঁ কেনেকৈ হ'ব? ফ্ৰেকশ্যন আকাৰে যদি লিখোঁ, ভগ্নাংশ আকাৰত লিখিলে 2/4 হ'ব। ঠিক আছে, এইটোক আমি কি কৰিব পাৰিম? কটাকটি কৰিব পাৰিম। মানে ইয়াতে 2 যা 2 একবাৰ আৰু 2 যা 4ৰ ভিতৰত কেইবাৰ? 2বাৰ। তেনেহ'লে ওপৰত কি পালোঁ? 1 আৰু তলত পালোঁ কিমান? 2। এইটো ৰেচিঅ' আমি কি পাম? যে 1:2 পাম। ঠিক আছে, এইটো 1:2 হ'ব 1 নম্বৰটোৰ এনচাৰ। আৰু এনেকুৱাকৈ তোমালোকে কৰিবা, ধুনীয়াকৈ এইটো স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া 2 নম্বৰটো চাবা। চোৱা, 2 নম্বৰটোত কি কৈছে? ৰোমান সংখ্যা 2ত দ্য নাম্বাৰ অফ ডায়গনেলছ অফ পেণ্টাগন এণ্ড টু দ্য নাম্বাৰ অফ ইট সাইডছ, মানে এটা পঞ্চভুজৰ মানে কি কৈছে? এটা পঞ্চভুজৰ কৰ্ণৰ সংখ্যা আৰু পঞ্চভুজৰ বাহুৰ সংখ্যাৰ ৰেচিঅ' মানে ওলাব দিছে। আগৰটোত আমি কি কৰিলোঁ, যে এটা চতুৰ্ভুজৰ কৰ্ণৰ সংখ্যা আৰু বাহুৰ সংখ্যাৰ ৰেচিঅ' ওলাব দিছিলে। এতিয়া কি কৰিলে আকৌ 2 নম্বৰটোত যে পেণ্টাগন মানে পঞ্চভুজৰ মানে বাহুৰ সংখ্যা আৰু কৰ্ণৰ সংখ্যা মানে ডায়গনেল। ঠিক আছে, এইটো ডায়গনেলছৰ
ডায়াগোনেলছ মানে হৈছে কি কৰ্ণ এতিয়া চাও এটা পঞ্চভুজৰ কেইটা কৰ্ণ আছে আমি ইয়াতে চাম তোমালোকে ধুনীয়াকৈ স্কেলেৰে তোমালোকে কি কৰিবা আঁচ টানি দিবা ঠিক আছে এনেকুৱাকৈ স্কেলেৰে আঁচ টানিবা এটা পালো এই এটা পালো দুটা তাৰপিছত এইটো এটা তিনিটা হয়নে তাৰপিছত আৰু আমি কি পাম এইটো পাম চাৰিটা আৰু এটা কোনটো পাম এইটো পাম পাঁচটা মানে এটা পঞ্চভুজৰ কৰ্ণৰ সংখ্যা আমি কিমান পালো কৰ্ণ মানে কি ডায়াগোনেলছ এইটো ঠিক আছে তোমালোকে এনেকুৱাকৈ স্কেলেৰে ধুনীয়াকৈ আঁকিবা তাৰপিছত চোৱা এতিয়া ইয়াত আমি লিখিম এতিয়া 11 নম্বৰৰ 2 নম্বৰ 11 নম্বৰৰ ৰোমান সংখ্যা 2 নম্বৰ এইটোক সলিউশন কৰিবা সলিউশন ঠিক আছে এটা প্ৰথমতে ইয়াতে সংখ্যা চোৱা এটা পঞ্চভুজৰ সংখ্যা কিমান মানে বাহুৰ সংখ্যা 1 2 3 4 5টা আৰু কৰ্ণৰ সংখ্যা আমি পালো কেইটা 5টা তেনেহলে এটো চাবা আৰু ইয়াত লিখিবা যে নাম্বাৰ অফ ডায়াগোনেলছ ঠিক আছে ডায়াগোনেলছ লিখিবা ইকুয়াল টু কেইটা পালো আমি কৰ্ণ পালো কেইটা পঞ্চভুজৰ 5টা আৰু ইয়াত লিখিবা যে নাম্বাৰ অফ সাইডস ঠিক আছে এইটো বাহু সাইডস কেইটা পাইছো আমি বাহু কেইটা পাইছো এইটো লিখিবা বাহু পাইছো আমি কেইটা ইয়াতে দিয়াৰ পৰ দি লিখিবা যে নাম্বাৰ অফ সাইডস বাহু পাইছো আমি কেইটা 5টা এতিয়া আমাৰ কি ওলাব লাগে ৰেশিও ওলাব লাগে তেনেহলে ইয়াত লিখিবা যে ৰেশিও ইকুয়াল টু কি হ'ব 5/5 হ'ব ঠিক আছে 5/5 এতিয়া আমি কি কৰিম কটাকটি কৰিব পাৰিম যে 5 যা ইয়াৰ ভিতৰত একবাৰ আৰু 5 যা ইয়াৰ ভিতৰত একবাৰ তেনেহলে কিমান হ'ব ওপৰত হ'ব 1 তলত হ'ব কিমান 1 হ'ব তেনেহলে এইটো আমাৰ ৰেশিও কিমান হ'ব 1:1 হ'ব এইটো হল আমাৰ 2 নম্বৰটোৰ এনসার ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া চাবা 3 নম্বৰটো সো এতিয়া 3 নম্বৰটোত কি কৈছে the numbers of hypotenuse of a right angle triangle to its number of sides মানে এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ সংখ্যা আৰু মানে বাহুৰ সংখ্যা এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু বাহুৰ সংখ্যাৰ অনুপাত ওলাব লাগে তেনেহলে কি কৰিবা এটা সমকোণী ত্ৰিভুজ ইয়াতে আঁকিবা সমকোণী ত্ৰিভুজ মানে যত কি আছে 90 ডিগ্ৰী আছে এটা সমকোণ হয়নে এটা কোণ 90 ডিগ্ৰী এটা কোণ আমাৰ কিমান থাকিব 90 ডিগ্ৰী থাকিব এইটো হৈছে এটা সমকোণী ত্ৰিভুজ ঠিক আছে এই সমকোণী ত্ৰিভুজটোৰ চোৱাচোন এইটো এটা সমকোণী ত্ৰিভুজ এইটো হৈছে কিমান কোণ 90 ডিগ্ৰী আৰু এইটো হৈছে অতিভুজ যাক কোৱা হাইপোটেনুয়াছ ঠিক আছে এইটো হৈছে কি হাইপোটেনুয়াছ আৰু এইটো হৈছে ভূমি এইটো হৈছে লম্ব বা উচ্চতা বুজি পাইছা লম্ব বা উচ্চতা এইটো হৈছে মানে আমাৰ কি যে অতিভুজ যাক কোৱা হয় হাইপোটেনুয়াছ এতিয়া চোৱা এইটোক আমি কি কৰিম লিখিম এতিয়া 3 নম্বৰ 11 নম্বৰৰ 3 নম্বৰ ঠিক আছে 11 নম্বৰৰ 3 নম্বৰ সলিউশন চোৱা এতিয়া 11 নম্বৰৰ 3 নম্বৰৰ সলিউশন লিখিবা নাম্বাৰ অফ হাইপোটেনুয়াছ মানে আমাৰ অতিভুজৰ সংখ্যা কিমান যে নাম্বাৰ অফ হাইপোটেনুয়াছ ইকুয়াল টু চোৱাচোন কিমান এইটো হৈছে ভূমি এইটো হৈছে অতিভুজ এইটো অতিভুজ আৰু এইটো হৈছে উচ্চতা বা লম্ব ঠিক আছে তেনেহলে এইটো ভূমি এটা অতিভুজ আছে হয়নে এটা এইটো লিখিবা 1 আৰু চোৱা নাম্বাৰ অফ সাইডস টোটাল সাইডস বা টোটাল নাম্বাৰ অফ সাইডস তেনেহলে লিখিব পাৰা যে টোটাল therefore টোটাল নাম্বাৰ অফ সাইডস ঠিক আছে টোটাল নাম্বাৰ অফ সাইডস মানে বাহুৰ সংখ্যা কেইটা 1 2 তিনিটা আছে তেনেহলে ইয়াত লিখিবা 3 এতিয়া লিখিবা ৰেশিও ইকুয়াল টু ৰেশিও কিমান হ'ব যে আমি যদি এটো ফ্ৰেকশন আকাৰে লিখো কি হ'ব প্ৰথমতে আমি এটো কেনেকৈ লিখিব পাৰিম আমি
এইটোক এনেকুৱাকৈ ধৰি লোৱা এনেকুৱাকৈ আমি লিখিব ৰেচিঅ' ইজ ইকুৱেল টু 1:3 এইটোক আমি ফ্ৰেকশ্যন আকাৰে যদি যাওঁ তেনেহ'লে কি হ'ব 1/3 হ'ব। এতিয়া 1/3টোক আমি কটাকটি কৰিব নোৱাৰি, সেইকাৰণে আমি মানে এইটো কি কৰিব পাৰিম 1:3 হ'ব ইয়াৰ এনচাৰ। ঠিক আছে, এতিয়া তাৰপিছত চাবা 4 নম্বৰটো চাবা। চোৱা 4 নম্বৰ কি কৈছে, দ্য নাম্বাৰ অফ ডায়গনেলছ অফ এ হেক্সাগন টু ইটছ নাম্বাৰ অফ ছাইডছ নোট দ্য নাম্বাৰ অফ ডায়গনেলছ এণ্ড ছাইডছ। কি কৈছে চাইছা, এটা ষড়ভুজৰ চোৱা এটা ষড়ভুজৰ বাহুৰ মানে কেইটা বাহু আছে আৰু ডায়গনেলছ আৰু কেইটা কৰ্ণ আছে সেইটোৰ ৰেচিঅ' ওলাব লাগে। তেনেহ'লে প্ৰথমতে এডাল ষড়ভুজ আঁকি লোৱা, মানে হেক্সাগন এটা চিত্ৰ আঁকি লোৱা। ইয়াত চোৱা এইটো এটা হৈছে আমাৰ হেক্সাগন। ঠিক আছে, এই হেক্সাগনটোৰ আমি কেইটা মানে কৰ্ণ পাম চাবা। কৰ্ণ মানে কি ডায়গনেলছ আমি কেইটা পাম, তেনেহ'লে ডায়গনেলছ চোৱা কেইটা পাওঁ। প্ৰথমতে আমি এনেকৈ আঁচ টানিব পাৰিম, 1 2 দুটা পালোঁ হয়নে, মাজত এটা টানিব পাৰি, 3টা হ'ল, 3 এইটো টানিব পাৰিম হয়নে, 4 এইটো এটা টানিব পাৰিম, এইটো এটা, 5 আৰু সিফালৰ পৰা আমি টানিব পাৰিম হয়নে, 6 এইটো এটা, 7 এইটো এটা, 8 এইটো এটা টানিব পাৰিম, 9। মানে আমাৰ কেইটা হৈ গ'ল, মানে কৰ্ণ যাক কোৱা হয় ডায়গনেলছ আমি কেইটা পালোঁ, 9টা পালোঁ। ঠিক আছে, এইটো হৈছে ডায়গনেলছ 9টা পালোঁ আমি হয়নে। আৰু বাহুৰ সংখ্যা কেইটা আছে এটা হেক্সাগনত, 1 2 3 4 5 6টা, আৰু কৰ্ণ পালোঁ কেইটা, 9টা, যাক কয় ডায়গনেলছ। তেনেহ'লে চোৱা এতিয়া ইয়াত তোমালোকে লিখিবা, এইটো 4 নম্বৰটো কৰি আছোঁ আমি, লাষ্টৰটো 4 নম্বৰ, এইটোত লিখিবা যে 11 নম্বৰৰ 4 নম্বৰৰ সলিউশ্যন। ঠিক আছে, ইয়াত লিখিবা যে নাম্বাৰ অফ ডায়গনেলছ ইজুকেল টু ডায়গনেলছ মানে কৰ্ণৰ সংখ্যা আমি কেইটা পালোঁ, 9টা। আৰু তাৰপিছত আমি দিয়াৰ ফৰ লিখিবা যে টোটেল ছাইডছ আমি বাহু কেইটা পালোঁ, টোটেল ছাইডছ আমি বাহুৰ কেইটা পালোঁ, 6টা। তেনেহ'লে ইয়াত লিখিবা যে ৰেচিঅ' ইজুকেল টু কিমান হ'ব, 9:6 হ'ব। তাৰমানে ইয়াত আমি কি লিখিব পাৰি, ফ্ৰেকশ্যন আকাৰে লিখিলে আমি 9/6 লিখিব পাৰি। এতিয়া আমি কটাকটি কৰিব পাৰিম 3ৰে, 3 যাব ইয়াৰ ভিতৰত কেইবাৰ, 2বাৰ, 3 যা ইয়াৰ ভিতৰত 3বাৰ, তেনেহ'লে আমি ওপৰত পালোঁ 3/2। ঠিক আছে, এইটোক আমি ফ্ৰেকশ্যন আকাৰে লিখিলে কি হ'ব, 3:2 হ'ব। তেনেহ'লে এইটোক আমি ৰেচিঅ' আকাৰত লিখিলে 3:2 হ'ব। ঠিক আছে, এইটো হ'ল ইয়াৰ এনচাৰ। চাইছা তোমালোকে, স্ক্ৰীনশ্বট মাৰি লোৱা। যে ভিডিঅ'টো চোৱা, তোমালোকৰ বাবে মই অতি কষ্ট কৰি ভিডিঅ'বিলাক লৈ থাকোঁ। তোমালোকে মোৰ ভিডিঅ'বিলাকত মানে কি কৰি দিবা, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পৰৱৰ্তী পাবলৈ। ঠিক আছে, সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।